বন্ধু বান্ধৱীসকল, এতিয়া মই এটা লাইভ ট্ৰেডিং এক্সপ্লেইন কৰিম আৰু মই বাই কৰিম বিটকইন আৰু মই কি ষ্ট্ৰেটেজি লৈছিলোঁ সেইটো এক্সপ্লেইন কৰিম। আৰু মোক বহুতে কয় যে আপুনি ইণ্ডিকেটৰ্ছ বহুত এপ্লাই কৰে। আজি মই কোনো ইণ্ডিকেটৰ এপ্লাই নকৰোঁ। মই ডাইৰেক্টলি বাই কৰিম অনলি কেণ্ডেল ষ্টিক চাই আৰু ডাইৰেক্টলি চেল কৰিম অনলি কেণ্ডেল চাই। এতিয়া মই ইয়াতে বাই অৰ্ডাৰ প্লেচ কৰিম বিটকইনত। মই বাই কৰিছোঁ, ইয়াত এটা ষ্টেণ্ডাৰ্ড লট বাই হৈ গ'ল। ইয়াত চাব, এইটো 1.00 লট, এটা ষ্টেণ্ডাৰ্ড লট অলৰেডি বাই হৈ গ'ল বিটকইনত। আৰু ইয়াত মই এতিয়া কি প্ৰফিট হৈছে কি লছ হৈছে মই সেইটো দেখুৱাম, আৰু কিয় বাই কৰিছিলোঁ মই সেইটোও ক'ম। আৰু বাই কৰাৰ ফাৰ্ষ্ট ৰিজন হৈছে মোৰ প্ৰিভিয়াছ হাইটো ব্ৰেক কৰিছিলে, আৰু এই হাইটো ব্ৰেক কৰাৰ কাৰণে মই ইয়াত বাই কৰিছিলোঁ। আৰু হাইটো ব্ৰেক কৰিছে ইয়াত আপোনালোকে চাব 15 মিনিটছত হাইটো ব্ৰেক কৰিছে, গতিকে মই ইয়াত বাই কৰিছিলোঁ। আৰু এইটো যথেষ্ট কম টাইমৰ কাৰণে মই বাই কৰিছোঁ। অলপ পিছত মই এক্সিট কৰিয়ে দিম। এইটো আপোনালোকক দেখুৱাবৰ কাৰণে আমি কেনেকৈ কি ষ্ট্ৰেটেজি এপ্লাই কৰোঁ। ইয়াত এতিয়া মই চাৰ্টখন ডাঙৰ কৰি দিছোঁ। এইটো চাৰ্টখন ডাঙৰ কৰি দিছোঁ, চাওক আপোনালোকে। এইটো প্ৰিভিয়াছ, আৰু এতিয়া মই ইয়াত টাইম ফ্ৰেমটো মই ইয়াত লৈছোঁ। এইটো টাইম ফ্ৰেম এইটো মই 1 আৱাৰ কৰি দিছোঁ। এইটো 1 আৱাৰ 92,740, এইটো মই 1 আৱাৰ কৰি দিছোঁ। এইটো তাৰপিছত মই এইটো ফৰৱাৰ্ডছ কৰি দিম। এতিয়া চাব, এইটো মই ডেইলি কৰি দিছোঁ। ডেইলি 1 আৱাৰ পিছত মই এইটো ডেইলি কৰি দিছোঁ। কালি বিটকইন যথেষ্ট ডাউনত আহিছিলে, এগেইন ইয়াত আপ ট্ৰেণ্ডত যোৱাটো ষ্টাৰ্ট হৈছে। এতিয়া এগেইন মই এইটো 15 মিনিটছ মই এইটো কৰিম। এইটো টাইম ফ্ৰেমটো মই কৰি দিছোঁ। এইটো 15 মিনিটছ মই কৰি দিছোঁ টাইম ফ্ৰেমটো। আৰু 15 মিনিটছ কৰাৰ পিছত আপোনালোকে এটা বস্তু চাব, 15 মিনিটছ কৰাৰ পিছত মই কি কৰি আছোঁ। এই বস্তুটো মই 15 মিনিটছ কৰাৰ পিছত মইতো 1 মিনিট কৰি দিম। গোটেই টাইম ফ্ৰেম মই 1 মিনিট কৰি দিম। 1 মিনিট কৰি দিছোঁ। মই গোটেই টাইম ফ্ৰেমটো 1 মিনিট কৰি দিছোঁ। আপোনালোকে চাৰ্টখন ভালকৈ চাব। 1 মিনিটত ওপৰত গৈ আছে গোটেই চাৰ্টখন। চাওক, 1 মিনিটত কনচিষ্টেণ্টলি মাৰ্কেটটো ওপৰত গৈ আছে। আৰু মই ইয়াত কোনো ইণ্ডিকেটৰ্ছ এপ্লাই কৰা নাই। মই বাই কৰা লেভেলটোৱে যিটো গ্ৰীণ লেভেল লাগি আছে ইয়াত, এই গ্ৰীণ লেভেলটোত মই বাই কৰিছিলোঁ। মই ইয়াত ক্ৰছ হেয়াৰ লৈ পেলাই দেখুৱাই দিছোঁ। এইটো যিটো গ্ৰীণ লেভেল লাগি আছে, এই গ্ৰীণ লেভেলটোত মই বাই কৰিছিলোঁ 1 ষ্টেণ্ডাৰ্ড লট। আৰু এই লেভেলটোৰ মাৰ্কেটটো ইয়াত ওপৰত কনচিষ্টেণ্টলি গৈ আছে এতিয়া। আৰু প্ৰিভিয়াছ হাইটো 15 মিনিটছত ব্ৰেক কৰিছিলে, এইটো চব ওপৰত গৈ আছে কনচিষ্টেণ্টলি। 1 মিনিটতো ব্ৰেক কৰিছিলে, আৰু 15 মিনিটছ আৰু 1 মিনিটত মই গোটেই বস্তুটো চাইছিলোঁ। এইটো গৈ আছে চব ওপৰত কনচিষ্টেণ্টলি। এতিয়া কি প্ৰফিট হৈছে কি নাই হোৱা মই সকলোখিনি কথা দেখুৱাম, যিহেতু 1 মিনিটৰ চাৰ্ট আৰু 1 মিনিটৰ লগত 15 মিনিটছ মই কম্বিনেশ্যন কৰিছিলোঁ। এইটো এটা স্কেল্পিং ষ্ট্ৰেটেজি হয়। আৰু ইয়াত চাব, মই এতিয়া ক্ৰছ হেয়াৰটো বন্ধ কৰি দিছোঁ। ক্ৰছ হেয়াৰ বন্ধ কৰাৰ পিছত এতিয়া মই ইয়াতে মই প্ৰিভিয়াছ পজিশ্যনত লৈ আহিছোঁ মোৰ ছিষ্টেমটো। এতিয়া মই ইয়াত অৰ্ডাৰত গৈ পেলাই মই চাম পজিশ্যন। এইটো চাওক 93, আৰু $93 প্ৰফিট হৈ আছে। আপোনালোকে চাব, $93 প্ৰফিট হৈ আছে গোটেই বস্তুটোত। এতিয়া এইটো যিটো 93 USD প্ৰফিট হৈ আছে, নেট প্ৰফিট এণ্ড লছ আপোনালোকে ওপৰত চাব, এইটো $76, $73 এইটো যিটো প্ৰফিট হৈ আছে। এতিয়া মই এগেইন ইয়াত অভাৰভিউত আনিম। অভাৰভিউত মই এইটো চাই আছোঁ, 1 মিনিটত চাৰ্ট চলি আছে ইয়াত গোটেই বস্তুটো। এগেইন মই চাৰ্টখন হায়াৰ টাইম ফ্ৰেমত চাৰ্টখন ডাঙৰ কৰি দিছোঁ। এগেইন মই ক্ৰছ হেয়াৰ লগত লৈ লৈছোঁ। এইটো ক্ৰছ হেয়াৰটো লৈ এগেইন মই লোৱাৰ টাইম ফ্ৰেমত লৈ আহিছোঁ। এইটো চাৰ্টখন ইয়াত এইটো চাবতো ক্ৰছ হেয়াৰ লৈ লৈছোঁ লগত। এতিয়া এইটো আছিল আপোনাৰ মাৰ্কেটটো মই এই লেভেলত বাই কৰিছিলোঁ, গৈ আছে ওপৰত। আৰু এইটো মই এতিয়া টাইম ফ্ৰেমটো চেঞ্জ কৰিব লাগিব। এই বস্তুটোত মই টাইম ফ্ৰেমটো এইটো যিহেতু আছিলে 1 মিনিট, মই 15 মিনিটছ মই কৰিম টাইম ফ্ৰেমটো। টাইম ফ্ৰেমটো চেঞ্জ কৰাটো অলৰেডি 15 মিনিটছৰ এইটো হাই আছিলে। এইটো চাব, এই লেভেলটো আছিলে 15 মিনিটছৰ হাই। গতিকে 15 মিনিটছৰ যিটো হাই, এইটো এটা এই লেভেলটোৰ পৰা মাৰ্কেটটো আহিছিলে, এগেইন এই তলত আহিছিলে, আকৌ এই লেভেলটো ছেইম লেভেলত আহিছে, আকৌ মাৰ্কেট ডাউনত আহিছে, এগেইন ওপৰত গৈছে। এই 3টা হাই যেতিয়া মাৰ্কেটটো যিটো লোৱাৰ, এইটো আমাৰ মাৰ্কেটটো ডাউনৰ পৰা ওপৰত গৈছে, এগেইন ডাউনৰ পৰা ওপৰত গৈছে। এই 3টা হাই যেতিয়া মাৰ্কেটটোৱে ব্ৰেক কৰিছে 15 মিনিটছত, তেতিয়াই মই ইয়াতে মাৰ্কেটটোত এণ্ট্ৰি কৰিছোঁ এই লেভেলটোত। চাওক আপোনালোকে,
আৰু এণ্ট্ৰি কৰাৰ কাৰণে মই 15 মিনিটছৰ লগত 1 মিনিটৰ যিখন চাৰ্ট আছে সেইখন কম্বাইন কৰিছিলোঁ। গতিকে এইটো হৈছে এটা আপোনাৰ অতি ধুনীয়া ষ্ট্ৰেটেজি যিসকলে ক্ৰিপ্ট' স্কেল্পিং কৰিব বিচাৰে। আপোনালোকে ইণ্ডিকেটৰ্ছ আজি নাজানে বা ইণ্ডিকেটৰ্ছবিলাক কমপ্লিকেটেড পাই কোনো কথা নাই। আপুনি কিন্তু এইটো কাম কৰিবলৈ হ'লে আপোনালোকে কিন্তু কেণ্ডেলষ্টিক্সো জানিব লাগিব, কেণ্ডেলষ্টিক্স কেনেকৈ ৰিড কৰে এইটো জানিব লাগিব। মই এগেইন প্ৰফিট এণ্ড লছ দেখুৱাইছোঁ পজিশ্যনত গৈ পেলাই। এইটো $61 ইয়াত প্ৰফিট হৈ আছে ষ্টক, এইটো $61 প্ৰফিট হৈ আছে। আৰু এইটো মই এইটো পজিশ্যন কোনো ক্ল'জ নকৰোঁ এই বস্তুটো, এইটো 61 এইটো 60.54 এইটো USD প্ৰফিট হৈ আছে। আপুনি তলতো চাব পাৰে, এইটো গ্ৰছ P&L $53 এইটো প্ৰফিট হৈ আছে। গতিকে এই যিটো ষ্ট্ৰেটেজি আছে এইটো অতি এটা ধুনীয়া ষ্ট্ৰেটেজি হয় যিসকলে স্কেল্পিং কৰিব বিচাৰে।